So guys, 9টা বাজি গ'ল এতিয়া মই আজিৰ কাৰণে ৰেডি আজি নিফটিৰ এক্সপায়াৰী আছে এক্সপায়াৰীত আজি ট্ৰেড লম ইনেতো এক্সপায়াৰীত এভয়েডে কৰিব লাগে কিন্তু চাও কি হয় সেটআপ যদি পাই যাও তেনেহলে ট্ৰেড লম আমাৰ যোনটো টাইমিং থাকিব ট্ৰেডিংৰ সেইটো হৈ গ'ল 9টাৰ পৰা 11টা লৈকে কাৰণ 11টাৰ পিছত মই বেলেগ কাম কৰিব লাগে সো 11টা লৈকে আমি চাম যেতিয়া মাৰ্কেট মানে ওপেন থাকে তেতিয়া কম টাইম যিমান দিবা চাৰ্টত সিমানে ভাল ঠিক আছে বেছি টাইম চাই থাকিলে ইনে লছত গৈ লাষ্টত সব ওয়াইপ আউট এদিনতে ঠিক আছে চাৰ্টখন ওপেন কৰি লম আৰু ট্ৰেড যদি সেটআপ পাও তেনেহলে আমি ট্ৰেড লম সো গাইস মই চাৰ্টখন ওপেন কৰি লৈছো কালি যেহেতু কালিৰ কথা যদি ক'ব যাও কালি আমি ট্ৰেড ইয়াত পাঞ্চ কৰিছিলো তো এতিয়া 1 মিনিটত হৈ আছিল 5 মিনিটত কালি আমি ইয়াত পাঞ্চ কৰিছিলো ঠিক আছে এইখিনি মানত লৈছিল সকে সো এটো অৱস্থা কালি যদি আমি ইন্দা মানি ললো হয় তেনেহলে আমাৰ টাৰ্গেট আৰামসে হিট হৈ যায় কিন্তু ইন্দা মানি 10000 টকাত নাহে মানে ঠিক আছে সো যেহেতু প্ৰিমিয়াম প্ৰাইসটো বেছি হৈ যায় সো তাৰ কাৰণে টকাটো বেছি দিব লগা হয় আৰু যি কি নহওক আমি এড্ডা মানি আজিটো পাই যাম চাগে ইন্দা মানি কম হ'ব আজি এক্সপায়াৰী যেহেতু বাট আজি হাই ৰিস্কি হয় কাৰণ হাই ভলাটাইল মানে মাৰ্কেট একদম খচখচকে পুৰা আপ এণ্ড ডাউন হৈ যাব পাৰে ঠিক আছে এটা স্লো নহয় মানে ঠিক আছে সো কালিটোতো এটো ৰেজিস্ট্যান্স বুলি কৈছিলো ইয়াত লেভেল মাৰ্ক কৰি থৈছিলো তাৰ পৰা পুৰা দেখিছাই তো তেনেকে লাষ্টত গৈ পেলাই মানে আপ এণ্ড ডাউন ৰিজেকশন আকৌ ৰিজেকশন দি এটো ব্ৰেক কৰি দিলে ৰেজিস্ট্যান্স ব্ৰেক কৰি সিধা এটোলে গুচি গ'ল এখিলে গুচি গ'ল মানে ঠিক আছে তো এতিয়া আজি মাৰ্কেট গ্যাপ ডাউন ওপেন হৈছে বা ফ্ল্যাট এটো আমি গম পাবে এতিয়া বৰ্তমান দেখাই আছে 55 পইণ্ট মান গ্যাপ ডাউন ওপেন হৈছে বুলি তো তেনেকে চাব গলে 55 পইণ্ট অলমোস্ট ইমানখিনি মানত মাৰ্কেট ওপেন হৈছে ঠিক আছে তো এতিয়া বাকি চাও কিখিনি কৰি দেখাই আছো এটা কল লৈ লম প্ৰিমিয়াম প্ৰাইস সিলেক্ট কৰি লৈছো এটো লৈ লৈছো এতিয়া 24000 ৰ আমি সিলেক্ট কৰি লৈছো ওকে 24000 ৰ পুট আৰু এপিনে কলত 23950 সো গাইস মাৰ্কেট এতিয়া ওপেন হ'বই আৰু 9টা 7 হৈছে প্ৰি ওপেনিং যোনটো মাৰ্কেট হয় হেতু এতিয়া মানে ক্লোজ হ'ল হেতু কাৰণে এটো ঘন্টাটো বজি গৈছিলে এটা অলপ পিছত আৰু 9টা 15 হ'বই সো চাও সো গাইস মাৰ্কেট ওপেন হৈ গ'ল ওপেন হোৱা লগতে দেখিব পাইছা একদম মই যোনটো লেভেল মাৰ্ক কৰিছো ইয়াত আৰু ইয়াত এবাৰ ৰিজেকশন লৈছে এবাৰ ঠিক আছে তললৈকে গৈছে আৰু যাওক সো এইটো আমি 15 মিনিট টাইম ফ্ৰেমত যদি চাও একদম খপককে গুচি গ'ল আৰু ঠিক আছে আৰু ইয়াতে পুটত অলমোস্ট লেভেলটো মানে জলেকে মাৰ্ক কৰিছিলো তালৈকে গুছিয়ে গ'লগে ঠিক আছে এনালাইজটো কেনেকুৱা লাগিছে এটো কবা খালি যত মাৰ্ক কৰিছো তালে গুছি গৈছে ইয়াৰ কি হ'ব সো দেখিছাই ভলিউম আজি থাকিব আজি মানে ভলাটাইল হ'ব মাৰ্কেটটো ঠিক আছে সো গাইস এক্সপায়াৰীত কি প্ৰবলেম হয় সোৱা হেতু প্ৰথম ক্যান্ডেলডাল বনি এডাল গ্ৰীন ধুনিয়াকে বনিলে ইনডেক্সত নিফটি 50 কিন্তু অপচনত সোৱাচোন কলত কি বনিব লাগিছিল আৰু কি হ'ল এডাল বনিলে লম্বাকে আৰু এডাল বনি এটো ৰেড বনি গ'ল মানে ইয়াত মই বাই কৰিম বুলি আছিলো তাৰ লক্ষণটো চাই মানে নকৰিলো ঠিক আছে কাৰণ এটো নগলেই মানে ইমানখিনি মান যত যাব লাগিছিল এটো তুলনাত তাত নগলেই সো এক্সপায়াৰী হেতুৱে একচুয়ালি প্ৰবলেম হয় সো চাও কি হয় বাকি মাৰ্কেট আজি মানে এতিয়া যোনখিনি জায়গা আছে খিনি কালিৰ যোনটো মই ৰেজিস্ট্যান্স মাৰ্ক কৰিছিলো তাক সাপোর্ট বনাই লৈছে ঠিক আছে এই ব্ল্যাক লাইনডাল যে কালি দেখাইছিলো এডালক এতিয়া সাপোর্ট বনাই লৈছে মানে সো ইয়াৰ পৰা ওপৰত যোৱা চান্স বহুত আছে সো ইয়াতো বাই কৰিব লাগিছিল কিন্তু যোনটো বনিছে সিনাৰিও মোৰ ভাল লাগা নাই মানে যে ইয়াত কি বাই কৰিম এতিয়া ইয়াত ক্যান্ডেল ফৰ্মেশন খিনি ইয়াতে তো ভালদৰে হৈছে ইনডেক্সত বাট প্ৰিমিয়ামত মুভমেন্ট নাই সো গাইস মই কৈছিলো মাৰ্কেট ওপৰলৈ কিনিবা যোৱা চান্স আছে আৰু সেই মতে ধুনিয়াকে ওপৰলৈ গ'লগে আৰু মই এন্ট্ৰি লপলে একচুয়ালি মই কৈছোৱে প্ৰিমিয়ামত কোনো মুভমেন্ট আছিল আৰু মাজতে এডাল স্পাইক মাৰিলে সো গাইস মানে কি কম এতিয়া পুলবেকত এন্ট্ৰি কৰিবলে মই ৰখি আছিলো আৰু মই ওলাই গৈছিলো আৰু আহি পেলাই দেখিছো এডাল স্পাইক মাৰি থৈ দিছে মানে
সেইটো কাৰণে চাৰ্টৰ সন্মুখত বহিয়ে থাকিব লাগে, বেলেগ কাম মানে কৰিবই নালাগে। আমি এইটো বুজিলোঁ, ঠিক আছে। মানে কি হ'ব এতিয়া, উপায় নাই, মই যাব লগা হ'ল এফালে ঘপককৈ, আৰু আহি কৰি দেখিছোঁ এয়া অৱস্থা। বহুত পইণ্ট দি দিলে, মানে মিছ হৈ গ'ল এইটো। ধুনীয়া এটা এণ্ট্ৰি আছিলে, এতিয়া নেক্সট এণ্ট্ৰিলৈ ৱেইট কৰোঁ আৰু পাওঁ নেকি। দুখ অপৰচুনিটি যেতিয়া যায়গৈ তেতিয়া খুব বেয়া লাগে মানে। জানো কাইলৈ আহিব, পৰহিলৈ আহিব, বাট আজিটোতো ধুনীয়া এটা মানে গ'লগৈ ন, উপায় নাই। চ' গাইজ, মই ট্ৰেড এটা পাঞ্চ কৰিছিলোঁ, কিন্তু ইমান জল্দি SL লৈ গ'ল যে মই এইটো ৰেকৰ্ডে কৰিব নোৱাৰিলোঁ মানে, ঠিক আছে। চ' একচুৱেলি মই এই কেণ্ডেলডালৰ এণ্ট্ৰি কৰিছিলোঁ, আৰু SL খাই পেলাই এতিয়া ওপৰলৈ গুচি গৈছে। তো সৰু SL যিহেতু মই কৈছোঁৱেই, সৰু SL এক্সপাইৰী থাকিলে যোৱাটো মানে চিয়'ৰ আৰু, ঠিক আছে। চ' জাষ্ট SL লগাইছোঁ আৰু SL কাটি দিলে মানে, SL কাটি ওপৰত গৈছিল, আকৌ তলতে আহিছে বাৰু। চ' SLটো মই দেখাই দিছোঁ কিমান গ'ল, বেছি নহয়, সৰু SL 300 মান টকাৰ SL আছিলে। চ' গাইজ, এইটো দেখিছা আমাৰ এইটো, ঠিক আছে, 302 টকা SL গ'ল। চ' এইটো চোৱা, 102 টকাত কিনিছোঁ 98ত, 2 পইণ্টৰ SL, আৰু 4 পইণ্টৰ মান SL, আৰু এইটো তোমাৰ বৰ্তমান বাঢ়ি গ'ল। চোৱা মানে কি ক'ম, মানে ইমান ফাষ্টেষ্ট মুভ কৰিছে ন, কাৰণ ছেটআপটো বনিছে, সেইটো কাৰণে লৈছিলোঁ, বাট ইমান ফাষ্টেষ্ট মানে এয়া হ'ল। এতিয়া মই ইয়াত দুবাৰা এণ্ট্ৰি কৰিবলৈও মই ৰুল, যিহেতু ডেইলি 1 ট্ৰেড ৰুল আছিল, এইটো চোৱা, চকু সন্মুখত চোৱা, ট্ৰেডটো কি ধুনীয়াকৈ চলি গ'ল। বাট মোৰ সৰু SL কাৰণে এতিয়া SLটো মানে হিট কৰিব লগা হৈ গ'ল, উপায় নাই, SLটো গ'ল। কিন্তু বাকী ট্ৰেডটো ভাল আছিলে, এইটো মজা জেগাত এণ্ট্ৰি আছিলে মোৰ, কি ক'ম এতিয়া মানে। দুখটো বুজিছা, এনেকুৱা দুখ কাৰোবাৰ কেতিয়াবা হয় নাই, কমেণ্টত জনাবা। গাইজ, ভিডিঅ'টো ইমানতে সামৰণি। আজি ছেকেণ্ড ডেও SL ল'লোঁ, একো কথা নাই, আমাৰ মানে ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো মানি চলি গৈ থাকিলে হ'ল। এতিয়া 300 টকা SL গ'লে, যোনদিনা ধৰা 1000, মই যিহেতু বেছিকৈ মানে এটা লটৰ টাৰ্গেট 1000 হয়, ঠিক আছে। কেতিয়াবা ট্ৰেইল কৰি পেলাই মই 1500, 2000 তেনেকুৱাও লৈ যাওঁ, বাট 1000 যেতিয়া ল'ম, তো ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো মানে কি হয়, 300 টকা SL গ'ল, আৰু যোনদিনা মই 1000 বুক কৰিম, সেইদিনাখন চাৰ্জেছ কাটি মোৰ তাত 900 টকামান থাকি যাব, ঠিক আছে। চ' 1:3 বুক কৰা হ'ব মানে। তো সেই বস্তুটো যদি মেইনটেইন কৰি থাকোঁ, তেনেহ'লে মই লাগে 10টা ট্ৰেডত 5টাও যদি লছ খাওঁ, তেতিয়াও একো কথা নাই, বাকী 5টা উইন কৰিলেও মই মানে আল্টিমেট প্ৰফিটত থাকিম, ঠিক আছে। চ' যিহেতু ট্ৰেডিং এটা বিজনেছ হয়, তো ইয়াত লছ প্ৰফিট থাকিবই। চ' সেইটো কাৰণে আমি মেইনলি ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ'টো মানি চলিলে গোটেইখিনি খেলটো হ'ব মানে। তো ডাঙৰ লছ কেতিয়াও হ'বলৈ নিদিবা, সৰু লছ যিমান হয় হওক, একো কথা নাই। আৰু এনেও আজি এক্সপায়াৰী আছিল, চ' মানে অকণমান বেছি ভলাটাইল দেখিলাই, মই ছেটআপতটো কাম কৰিছিল, ধুনীয়াকৈ লৈছিলোঁ, কিন্তু কথাটো হ'ল যে আজি বহুত বেছি ভলাটাইল কাৰণে সৰু SL মানে এক্সপায়াৰীত উৰিবই মানে চিয়'ৰ। লগ পাম আকৌ কাইলৈ, যদি ট্ৰেড লওঁ, চাওঁ কি হয়।